ভাইয়াত মস্ত গৰম পৰছি কতো থাকবাচোন শান্তিয়ে নাপাওঁ ঘৰত থাকিলেও টিঙৰ গৰমে হেঁচা মাৰি ধৰে বাহিৰত ওলালি আকৌ ৰাস্তাৰ গৰমে আগুৰি ধৰে ফেনেও কাম নকৰে গৰম বতাহে দেই ৰাতিক লাগি গৰমে আগুৰি ধৰে গাছৰ তলত ওলাই আহোঁ বহু বুলি তাতেও ভাই মহে আগুৰি ধৰে ওপৰৰ ফালে চাওঁ গাছৰ পাত এটাও নললেই গাটো ধুই দিলি দেহাটো ঠাণ্ডা পৰিব হান পাওঁ কিন্তু পানী উপাওচোন ৰ'দত গৰম হৈ থাকে উপায় নোহোৱা হৈছে গৰমচোন আগতকে বেছিকেহে পৰিবা ধৰছি আগতে স্কুলত পঢ়ি থাকোতে হাইয়েষ্ট 27-28 ডিগ্ৰী আছিল সেয়ে গাছৰ তলত বহি নেওতা মাতিছিলো গাছৰ পাত লছিল দেহাটো ঠাণ্ডা পৰছিল এতিয়া দেখোন 37-38 ডিগ্ৰী হ'ল গাছৰ তলত বহিবা জাগা নোহোৱা হ'ল মানুহবিলাকেও গাছ কাটি ৰাস্তা ঘৰ বনাইছি গাড়ী মুখাও লাগাতকে বেছিহে হৈছে পেপচি থামছা ভোপাও লেলি কি হব খাই থাকিলেও পিয়া নপলাই কিনি খাওঁতে পইচা উপাহে শেষ হৈছে আগতে এটা বৰফ খালিয়ে গা ঠাণ্ডা পৰি গৈছিল এতিয়া আইচক্ৰীম খাই চলি মুখাই মুখ মেলি দিছি কিছুমানে এচিৰ ভিতৰত থাকিলে কি হব বাহিৰত ওলালিহে গৰমত কটি ফাটি যাব কি যে দিন পৰিলে ভাইয়াত মৰাৰ ঘৰ খেৰৰ ঘৰ ভাঙি মানুহবিলাকে টিঙৰ ঘৰ বনাইছি বিচনি পেলাই দি ঘৰত ফেন লগাইছি সেইকাৰণে মানুহবিলাকে মাৰাক কোৱা এতিয়া গৰমত জ্বালা কালা পাইছি গৰমত ৰবা নৰি কিছুমানে কেঁচা আমকে খাইছি ইফালে ৰাতি হলি থাকবা নৰে কাপোৰ কানি খুলি লৈ ঘুমাবা লাগে তাতে আকৌ মহৰ কাৰণে আঠুৱা খান লবা লাগে ফেনৰ বতাহত এতিয়া গাৰ কাষে কাষে যাৱে এনকে ঘুমিতি যাওঁ ফেনৰ মাত শুনি শুনি ইফালে কাৰেণ্টটো থাকে অহা যোৱা কৰি তেতিয়া খঙে আকৌ চুলি ৰাখপাৱে কাকনো পাৰিম গালি ভালদৰে ঘুমিতিও মাৰিবা নৰি এই গৰমৰ দিন কেইটাত সেইকাৰণে কাৰেণ্টৰ অফিচত থকা মানুহবিলাকে খাই থাকে খাও পাত আৰু মানুহৰ গালি ভাইয়াত মস্ত গৰম পৰছি কেংকে আছাওই বাকি কথা এতিয়া বাদ দিয়া এই ফেনৰ বতাহ দিছো অলপ দেহাটো ঠাণ্ডা পেলো Bonk.